हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 10 অর্থাৎ তোমালোকৰ এসএসএলসি যিখন তোমালোকৰ পিডি ফাইনাল এক্সামৰ কাৰণে কোশ্চেন পেপাৰ আছে, ইংলিশ হয় তোমালোকৰ সাবজেক্ট। তাৰ তোমালোকৰ এই কোশ্চেন পেপাৰটো মই আজি তোমালোকক সলিউশন কৰি দিম, ঠিক আছে। তোমালোকৰ 2024-25 ৰ প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ পিডি ফাইনাল, ঠিক আছে, ক্লাস 10 ৰ কাৰণে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই, সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো এটি লাইক কৰি দিবা, ঠিক আছে। তোমালোকে প্রথমত কোশ্চেন দেখা প্রিভিয়াস ইয়ারের কোশ্চেন তোমালোকে ভালদৰে চোৱা। ইয়াৰ পৰাই তোমালোকৰ হয়তো এইবাৰ অৰ্থাৎ 2026 ৰ এসএসএলসি এক্সামত কমন পৰিব পাৰে, ঠিক আছে। তোমালোকে এই কোশ্চেন আনসাৰ বৰ ভালদৰে চোৱা। তোমালোকক 45 টা তোমালোকক এমসিকিউ দিয়ে, এই একে ৰুলত তোমালোকৰ ইয়াতো দিছে 45 টা এমসিকিউ দিয়া আছে। তাৰ পিছত তোমালোকৰ গ্ৰামাৰ সেকশন দিয়া আছে আৰু বৰ্ড কোশ্চেন দিয়া আছে, ঠিক আছে। তোমালোকক ইয়াতে প্ৰথম কোশ্চেন কি কৈছে, ইয়াতে প্ৰথম কোশ্চেন দিয়া আছে যে লেন্সছ Cornfield was destroyed by option number A दिया से आमक a plague of locust दिया से, option number B दिया से a downpour, option number C दिया से a flood and option number D दिया से तुम्हारे को hill stones, ठीक है सर। तो ये तो तुम्हारे को शुद्ध उत्तर है ऑप्शन नंबर D, ये तो तुम्हारे को शुद्ध उत्तर। तुम्हारे को अकल क्वेश्चन नंबर 10 क्वेश्चन कैसे अकल तुम्हारे को OMR शीटत आंसर टू करेक्ट ऑप्शन टू लिखी तार आंसर खिनि लिखि दिले হৈ গল, ঠিক আছে। কি কৈছে তোমালোকক ইয়াতে যে ডাৰ্কেন দা ওভেল সব এগেইনষ্ট দা কারেক্ট অপশন ইন দা ওএমআর শিট। তোমালোকক অকল কারেক্ট আনসারটো লিখিব কৈছে। তোমালোকে এটা কাম কৰিবা, মই তোমালোকক দেখুৱাই দিছো এটা পেজত। তোমালোকে সাপোজ ধৰি লবা এইখন তোমালোকৰ বহি হয়, তোমালোকে নাম্বার 1 দিবা, আনসার ইয়াতে লিখি দিবা, ঠিক আছে। আনসার লিখিলা, তাৰ পিছত তোমালোকে ইয়াতে আমাৰ উত্তৰ হৈছে কি ডি, তোমালোকে ডি টু লিখি দিবা আৰু তোমালোকে সাইডত ইয়াৰ উত্তৰটো ইফালে লিখি দিবা, তেনেহলে ভাল হ'ব, ঠিক আছে। হিল স্টোনস এনেকৈ লিখিলে হৈ গল। তোমালোকক ইয়াতে অকল কৈছে যে অকল তোমালোকক এই অপশনটো লিখিলে হৈ গল, নহয় তোমালোকে এইখিনিও লিখি লবা। কিমান টাইম লাগে? টাইম নালাগে, 1 মিনিটৰ টাইম তোমালোকৰ নালাগে, তোমালোকে এই অপশনখিনিও লিখি লবা, ঠিক আছে। তো ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন কি দিছে আমি চাম এতিয়া। 2 নম্বৰ কোশ্চেন কি দিছে যে লেন্সো wrote a letter to God asking for money because, ইয়াতে তোমালোকক 4টা অপশন দিয়া আছে। অপশন নম্বৰ A দিয়া আছে he was a poor farmer, option number B दिया है his cornfield was destroyed, और option number C दिया है he needed some money, option number D दिया है he had an absolute faith in God। तो তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপশন নম্বৰ বি, এইটোই যেহেতু তাৰ খেতি পথাৰ নষ্ট হৈছিল, his cornfield was destroyed, এইটো তোমালোকৰ শুদ্ধ উত্তৰ অপশন নম্বৰ বি, ঠিক আছে। তাৰ পিছত তোমালোকক 3 নম্বৰ কোশ্চেন দি দিছে ইয়াতে চোৱা। 3 নম্বৰ কোশ্চেন দি আছে যে ... but don't send it to me through the mail because the post office employees are a branch of crooks. What is the figure of speech used in the situation, ঠিক আছে। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ এটা আছে, এটা হ'ব ইয়াৰ পৰা তোমালোকক 4টা অপশনৰ পৰা বাছি উলিয়াব দিছে। ইয়াতে তোমালোকৰ অপশন নম্বৰ এ দিছে মেটাফৰ দি আছে, বি দি আছে সিমাইল দি আছে, তাৰ পিছত তোমালোকক সি দি আছে আইৰনি, তাৰ পিছত তোমালোকক ডি নম্বৰ দি আছে হাইপাৰবল, ঠিক আছে। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ আছে অপশন নম্বৰ সি, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই, সাবস্ক্ৰাইব কৰি ল'ব, অনুগ্ৰহ কৰি কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো এতিয়া লাইক কৰি দিবা, ঠিক আছে। তাৰ পিছত আমাক 4 নম্বৰ কোশ্চেন কি দিছে, এইটো আমাৰ 4 নম্বৰ কোশ্চেন যে প্ৰিটৰিয়া ইজ অপশন নম্বৰ এ দি আছে নেলসন মেন্ডেলাস ডটাৰ, অপশন নম্বৰ বি দি আছে দা লেজিসলেটিভ ক্যাপিটাল অফ সাউথ আফ্ৰিকা, অপশন নম্বৰ ডি দি আছে নেলসন মেন্ডেলাস ওয়াইফ, আৰু অপশন নম্বৰ ডি দি আছে কি দ্য এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল অফ সাউথ আফ্ৰিকা। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি, এইটো তোমালোকৰ শুদ্ধ উত্তৰ, ঠিক আছে। এইটো কি কৈছে দ্য এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল অফ সাউথ আফ্ৰিকা, এইটো তোমালোকৰ শুদ্ধ উত্তৰ, ঠিক আছে। তাৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 5 দি আছে, তোমালোকে চোৱা। এইটো আমাৰ কোশ্চেন নম্বৰ 5 কি কৈছে হু ওয়াজ শোন ইন এজ দ্য সেকেন্ড ডেপুটি প্রেসিডেন্ট অফ সাউথ আফ্ৰিকা। তোমালোকৰ ইয়াতে কোশ্চেনটো পাজল লগাই দিছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি মিস্টাৰ ডি কাৰ্লেক, ঠিক আছে। আৰু তোমালোকৰ থেবো এমপি যিজন আছিল তেওঁ ফাৰ্স্ট ডেপুটি প্রেসিডেন্ট কিন্তু সেকেন্ড টাইমত লৈছিল। তোমালোকৰ ইয়াতে কি কৈছে যে সেকেন্ড ডেপুটি প্রেসিডেন্ট, তোমালোকৰ উত্তৰ হৈছে মিস্টাৰ ডি কাৰ্লেক, ঠিক আছে। ই হৈছে তোমালোকৰ সেকেন্ড ডেপুটি প্রেসিডেন্ট অফ সাউথ আফ্ৰিকা। তাৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 6 দি আছে ইয়াতে যে এইটো তোমালোকৰ কোশ্চেন নম্বৰ 6 নেলসন মেন্ডেলা learned the meaning of courage
from. Option number A দিয়েছে his friends. Option number B দিয়েছে his teachers. Option number C দিয়েছে his fellow cameras. তাৰপিছত option number D দিয়েছে his oppressors. তো তোমালোকৰ এতে শুদ্ধ উত্তৰ হৈছে option number C his fellow and cameras. ঠিক আছে, তোমালোকৰ শুদ্ধ উত্তৰ হৈছে option number C. তাৰপিছত তোমালোকক question number 7 দিয়েছে, এটা তোমালোকে চোৱা, এইটো তোমালোকে question number 7 কি কৈছে, the people of Kuruk are distinct from the Hindu mainstream in respect of their. তোমালোকৰ এটা option number A দিয়েছে language and literature. Option number B দিয়েছে material culture and traditional dress. Option number C দিয়েছে physical features and food habit. তাৰপিছত তোমালোকৰ option number D দিয়েছে material traditions, merits and religious rights. ঠিক আছে, তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে option number D. এইটো তোমালোকৰ শুদ্ধ উত্তৰ material traditions, merits and religious rights দিয়েছে। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকৰ question number 8 দিয়েছে, এইটো তোমালোকৰ question number 8, the bravery of the Kurgi people is recognized in modern India by. Option number A দিয়েছে forming the Kuruk regiment. Option number B দিয়েছে permitting কি কৈছে option number B permitting them to carry guns without license. ঠিক আছে, আৰু এইফালে তোমালোকৰ উত্তৰ দি আছে, C নম্বৰ দি আছে, D নম্বৰ দি আছে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে option number A। ঠিক আছে, option number A টো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ, এইটো option number A, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তো আমাৰ question number 8 হৈ গ'ল। এতিয়া আমি question number 9 টো আলোচনা কৰিম। এইটো তোমালোকৰ question number 9 কি কৈছে, the Kuruk কি কৈছে তোমালোকক, the Kuruk regiment is one of the most decorated in the Indian army. Here the term most decorated impulse. ঠিক আছে, option number A দি আছে তোমালোকক fashionable. option number B দি আছে beautified. option number D দি আছে কি কৈছে option number B ornamented. আৰু option number D তোমালোকক দি আছে glorified with a award for bravery. তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে option number D glorified with awards for bravery. ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক question number 10 দি আছে, এইটো tea was primarily consumed in Europe as. option number A দি আছে তোমালোকক medicine. option number B দি আছে beavers. option number C দি আছে vegetables. আৰু option number D দি আছে, আৰু option number D তোমালোকক দি আছে pigland food. ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে option number B beavers. ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। question number 11 দি আছে which period of a year yields the best quality tea in Assam. option number A B C D চাইডে দি আছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে option number B March to September. ঠিক আছে, তাৰপিছত তোমালোকক question number ইয়াতে 12 দি আছে, এইটো Pranjal did not share Rajbir's excitement. ঠিক আছে, excitement because ইয়াতে option number A দি আছে he liked to read detective stories only, he was not interested. C দি আছে, D দি আছে, ইয়াতে তোমালোকৰ সকলোবাৰে শুদ্ধ, গতিকে আমি option number D টো write দিম all of above. ঠিক আছে, তাৰপিছত তোমালোকক question number 13 দি আছে the conductor calls Valley madam because she behaves like. option number A দি আছে an arrogant lady. option number B দি আছে an aristocratic lady. আৰু option number D দি আছে a grown up lady. option number D দি আছে all of the above. তোমালোকৰ এতিয়া শুদ্ধ উত্তৰ হৈছে option number C টো তোমালোকৰ শুদ্ধ উত্তৰ, a grown up lady. ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 14 নম্বৰ কোৱেশ্চন দি আছে Valley did not like to make friends with the elder woman because. ইয়াতে option number A B C D তোমালোকৰ চাৰিটা দি আছে, ইয়াতে শুদ্ধ উত্তৰ হৈছে option number C। মই তোমালোকক জলদিকে কৈ আছো কিয়নো ভিডিওটো তোমালোকৰ লং হৈ আছে। ঠিক আছে, তোমালোকক জলদিকে কৈ দি আছো। 15 নম্বৰ কোৱেশ্চন দি আছে it was the slack time of the day. the underlined phrase refers to. option number এইটো তোমালোকৰ আন্ডাৰলাইন তোমালোকৰ ওয়ার্ড দি আছে, এইটো select time। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে option number A spare time। ঠিক আছে, A spare time। তাৰপিছত তোমালোকক question number 16 দি আছে he sticks in his vivid steps refers the. ইয়াতে চাইটা তোমালোকক question দি আছে, ইয়াতে শুদ্ধ উত্তৰ হৈছে option number B the tiger with bright steps। ঠিক আছে, তাৰপিছত তোমালোকক 17 নম্বৰ question দি আছে on pairs of velvet white hair pairs of velvet refers to the. option number A B C D চাইটা দি আছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে option number C pairs of the tiger। ঠিক আছে, তোমালোকে মনত ৰাখিব এই কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট আছে pairs of the tiger।
Question number 18 দিয়া আছে he should be lurking in shadow. The tiger was lurking in shadow. Option number A, B, C, D দিয়া আছে চাৰিটা অপশন তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপশন নম্বৰ B to catch his prey. ঠিক আছে তাৰপিছত তোমালোকৰ 19 নম্বৰ কোশ্চেন দিয়া আছে the poet of the ball poem is option number A দিয়া আছে W.B. Yeats. option number B দিয়া আছে Walt Whitman আৰু option number C দিয়া আছে D দিয়া আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে option number D John Berryman. ঠিক আছে তাৰপিছত তোমালোকক 20 নম্বৰ কোশ্চেন দিয়া আছে epistemology is the study of nature হয় নে human nature নে nature of knowledge নে nature of laws. তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে option number C nature of knowledge. ঠিক আছে তাৰপিছত তোমালোকক 21 নম্বৰ কোশ্চেন দিছে the poet wished to live with animals because এটা তোমালোকৰ চাৰিটা অপচন দিছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ D. ঠিক আছে তোমালোকে ভালদৰে চাই লোৱা এইখিনি তোমালোকে চাই লোৱা আৰু এইখিনি চাই লোৱা ঠিক আছে তাৰপিছত তোমালোকৰ 22 নম্বৰ কোশ্চেন দি আছে they bring me tokens of myself. what does tokens refers to here? ইয়াতে চাৰিটা অপচন দি আছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ C symbol. ঠিক আছে এটো তোমালোকৰ শুদ্ধ উত্তৰ তাৰপিছত তোমালোকৰ কোশ্চেন নম্বৰ 23 দি আছে you are always so moody. Amanda is so moody because option number A B C D দি আছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ অপচন নম্বৰ D she feels that her freedom in settled. তোমালোকৰ 24 নম্বৰ কোশ্চেন দি আছে এটো Amanda ignores her mother's introductions because তোমালোকৰ এটা শুদ্ধ উত্তৰ আছে অপচন নম্বৰ C he lives in her own fantasy world. ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা তাৰপিছত তোমালোকক 25 নম্বৰ কোশ্চেন দিছে Amanda wants to be Rapunzel because ইয়াতে তোমালোকক সাইড অপশন দি আছে ইয়াতে শুদ্ধ উত্তৰ আছে নম্বৰ C she likes to have a free life. ঠিক আছে she likes to have a free life. তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 26 দি আছে Ink and Masters rudely asked his age. The underlined word rhymes with ইয়াতে তোমালোকক অপশন নম্বৰ A দি আছে use B দি আছে eats C দি আছে case D দি আছে goose. ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপশন নম্বৰ C case. Question number 27 di ase yete je mouth like a fireplace তাৰপিছত দিছে chimney for a noise. ঠিক আছে what is the literary device used in the underlined phrase? ইয়াতে তোমালোকৰ চাৰিটা অপচন দি আছে ইয়াতে শুদ্ধ উত্তৰ আছে অপচন নম্বৰ B metaphor. ঠিক আছে metaphor তাৰপিছত তোমালোকক question number 28 দি আছে read the following statements and choose the correct options. statement 1 দি আছে তোমালোকে 1 to পঢ়ি লবা 1 to তোমালোকৰ কিতাপত দি আছে ট্ৰু আৰু সেকেন্ড টু পঢ়ি লবা সেকেন্ড স্টেটমেন্ট এটো তোমালোকে পঢ়ি লবা এটো হ'ব তোমালোকৰ ট্ৰু. ঠিক আছে তো তোমালোকক যেহেতু এটো ট্ৰু তোমালোকে তেনেকৰ ধৰণে স্টেটমেন্টবোৰ চোৱা অপচন নম্বৰ A দি আছে স্টেটমেন্ট 1 is true second is false. তো তোমালোকৰ এটো নহবা যেহেতু দুইটাই ট্ৰু এটো নহবা B number 2 নহবা অপচন নম্বৰ A অপচন নম্বৰ স্টেটমেন্ট 1 is false স্টেটমেন্ট 2 is true এটো নহবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো দুইটা যেহেতু ট্ৰু গতিকে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C both statement 1 and 2 are true এটো. ঠিক আছে তাৰপিছত তোমালোকক 29 নম্বৰ কোশ্চেন দি আছে in the story the midnight visitor Osable shows his option number A di ase presence of mind B di ase ability think quickly C di ase ability to act calmly আৰু option number D di ase all of the above চাৰিটা গতিকে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব option number D চাৰিটাই শুদ্ধ গতিকে all of the above option number D. ঠিক আছে তাৰপিছত তোমালোকক 30 নম্বৰ কোশ্চেন দি আছে the lady encountered by Horace Denby at the Sudebar garage was option number A di ase B di ase C di ase চাৰিটা তোমালোকক দি আছে আৰু D দি আছে তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপচন নম্বৰ D a police officer. ঠিক আছে এটো তোমালোকৰ শুদ্ধ উত্তৰ তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 31 দি আছে read the following statements of choose the correct options. statement 1 di ase Horace Denby was about 50 years old and unmarried person eto tomolok true. option number B যেটো statement di ase eta an unmarried person can easily be created by a beautiful woman eto tomolok false. তো আমি option number true or false কোনটো অপশনত আছে এটো আমি চুজ কৰিম. ঠিক আছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ আছে অপশন নম্বৰ A ইয়াতে প্ৰথমতে দি আছে the statement 1 is true and 2 is false এটো আমাৰ শুদ্ধ উত্তৰ. ঠিক আছে তাৰপিছত আমাক 32 number question is Griffin was a brilliant scientist but the foul that induced him to doom was option number A di ase
অপশন নম্বৰ বি চি ডি দি আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি হিজ ৰেভেঞ্জফুল এটিটিউড এণ্ড মিছইউজ অফ হিজ ইনভেনশ্যন এইটো তোমালোকৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 33 দি আছে অলিভাৰ লুটকিন্স লাৰ্জ এট দ্য ইয়ং লয়াৰ বিকাম বিকজ অপশন নম্বৰ এ দি আছে বি দি আছে চি দি আছে আৰু তোমালোকক ডি দি আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি লুটকিন্স আণ্ডাৰষ্টুড ডেট দ্য ইয়ং লয়াৰ ডিড নট আণ্ডাৰষ্টেণ্ড হিজ ট্ৰিক ঠিক আছে এইটো তোমালোকৰ শুদ্ধ উত্তৰ তাৰপিছত তোমালোকক 34 নম্বৰ কোৱেশ্চন দিছে চুজ দ্য ৰাইট ডিটাৰমিনাৰ টু কমপ্লিট দ্য ফলোইং সেন্টেন্স এণ্ড দিছ দি আছে ইণ্ডিয়ান ইজ এ পিচ লভিং পাৰ্চন ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি এভৰি ইণ্ডিয়ান ইজ এ পিচ লভিং পাৰ্চন ঠিক আছে কোৱেশ্চন নম্বৰ 35 দি আছে চুজ দ্য ৰাইট প্ৰিপজিশ্যন টু কমপ্লিট দ্য ফলোইং সেন্টেন্স ইজ দেয়াৰ দিছ দি আছে অডিয়েন্স ইন দ্য কালচাৰেল শ্ব এইটো তোমালোকৰ শুদ্ধ উত্তৰ হৈছে এনি ইজ দেয়াৰ এনি অডিয়েন্স ইন দ্য কালচাৰেল শ্ব ঠিক আছে তাৰপিছত তোমালোকৰ 36 নম্বৰ কোৱেশ্চন দি আছে চুজ দ্য ৰাইট প্ৰিপজিশ্যন টু কমপ্লিট দ্য ফলোইং সেন্টেন্স দ্য মুন ডাজ নট শাইন ডেছ ইটছ ওন লাইট ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে বাই কি কৈছে দ্য মুন ডাজ নট শাইন বাই ইটছ ওন লাইটছ ঠিক আছে তাৰপিছত তোমালোকক 37 নম্বৰ কোৱেশ্চন দি আছে চুজ দ্য ৰাইট প্ৰিপজিশ্যন টু কমপ্লিট দ্য ফলোইং সেন্টেন্স দ্য লেডি ইজ ব্লাইণ্ড ডেছ দ্য ফল্ট অফ হাৰ চাইল্ড তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে নম্বৰ সি 2 তাৰপিছত 38 নম্বৰ কোৱেশ্চন দিছে ফাইণ্ড আ ৱাৰ্ড দ্যাট mean limited to only one person or groups option number a b c d সাইডে দিয়েছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি এক্সক্লুসিভ ঠিক আছে তাৰপিছত তোমালোকক 39 নম্বৰ কোৱেশ্চন দিয়েছে চুজ দ্য ৰাইট অল্টাৰনেটিভস টু তাৰপিছত তোমালোকক 39 নম্বৰ কোৱেশ্চন দিয়েছে চুজ দ্য ৰাইট অল্টাৰনেটিভস টু ইলাস্ট্ৰেট দ্য মিনিং অফ দ্য সেন্টেন্স হিজ বয়হুড ফ্ৰীডম ওয়াজ এণ্ড দিছ দিয়েছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ 2 ইলিউশন ঠিক আছে এটো অপশন নম্বৰ C2 ILLUSION এটো তাৰপিছত তোমালোকক কোৱেশ্চন নম্বৰ 40 দি আছে চুজ দ্য কাৰেক্ট সিঙ্গল সেন্টেন্স মেড আপ অফ দ্য টু সিম্পল সেন্টেন্স she is not beautiful she is not intelligent এটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ ডি he is neither beautiful nor intelligent এটো ঠিক আছে 41 নম্বৰ কোৱেশ্চন দিছে I know what his intention is choose the sentence that replaces the underline clause correctly ঠিক আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি I know his intention এটো তাৰপিছত তোমালোকক 42 নম্বৰ কোৱেশ্চন দিছে the boy was brought to for adopting unfair means in the examination choose a word to make it a correct phrase and meaningful sentence ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি বুক হ'ব কোনবাই লাইট দিছে নহয় এটো তোমালোকৰ বুক হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 43 দিছে her mother offered her an Android phone dash an iPhone identify the correct phrase to make it a meaningful sentence এটা তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি instead of ঠিক আছে তাৰপিছত তোমালোকক কোৱেশ্চন নম্বৰ 44 দি আছে identify the correct sentence এটা তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি the following are the names of the student এটো তোমালোকে জাস্ট ধাৰণা লওক কোৱেশ্চন নম্বৰ 45 দিছে 66 এমসিকিউ ইয়াৰ পিছত আৰু এমসিকিউ নাই আমাক ইয়াৰ পিছত ডেফিনেশন কোৱেশ্চন দিছে আমি কোৱেশ্চন নম্বৰ 66 45 নম্বৰ যেটা আমাৰ এমসিকিউ আছে এটা আমি পঢ়িম ভাৰ গাধা program কি কৈছে ভাৰ গাধা program has been organized with a view to complete a sentence choosing the right options ইয়াতে শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন নম্বৰ এ inspire the school children ঠিক আছে তাৰপিছত আমাক পাৰ্ট 2 দি আছে সেকশন এ ইয়াতে আমাক ডেফিনেশন লিখিব কৈছে কি কৈছে what did the postmaster decide to help Lencho তাৰপিছত আৰু এটা লেটাৰ লগাইছে was he eventually happy after helping Lencho তোমালোকে কোৱেশ্চন বোৰ চাই লোৱা মই তোমালোকৰ ইয়াৰ উত্তৰ পিডিএফ আকাৰে একেবাৰে একেলগে আলোচনা কৰাই দিম ঠিক আছে তোমালোকে এই কোৱেশ্চন বোৰ পিডিএফ আকাৰে মই তোমালোকক আলোচনা কৰাই দিম তোমালোকে এই কোৱেশ্চনটো স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে এইখিনি স্ক্ৰিনশ্বট মাৰিলে মই তোমালোকৰ ইয়াৰ উত্তৰ আলোচনা কৰাই দি আছো তাৰপিছত তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লবা এইখিনি আৰু তোমালোকক যি পেজেস দি আছে সিন আনজিন পেজেসৰ উত্তৰবা তোমালোকে নিজে নিজে কৰি লবা ঠিক আছে এইখিনি তোমাৰ পেজেস তোমালোকে ফটো মাৰি লোৱা আৰু তোমালোকৰ কোৱেশ্চন ইয়াতে দি আছে ঠিক আছে তোমালোকে এইখিনি পেজেস তোমালোকে ভালদৰে চোৱা পেজেস স্ক্ৰিনশ্বট মাৰি লোৱা কোৱেশ্চন বৰাবৰ স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে ইফালে তোমালোকক এটা কোৱেশ্চন দি আছে আৰু ইফালে তোমালোকৰ এটা পেজেস দি আছে তোমালোকক এটু পেজেস দিছে এটু তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু কোৱেশ্চন বৰ স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে ইয়াৰ পৰা উত্তৰ বাহিৰ কৰি উলাইবা ঠিক আছে তাৰপিছত তোমালোকক সেকশন ডি দি আছে এইবাৰ তোমালোকে চাই লোৱা মই তোমালোকক এইবাৰ একেবাৰে পিডিএফ আকাৰে
একেলগে একেবাৰে আলোচনা কৰি দিম ঠিক আছে এই ভিডিওতে আলোচনা কৰি দিম তোমালোকে ভিডিওটো স্কিপ নকৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে কোৱেশ্চন নম্বৰ 46 কি দি আছে why did the postmaster decide to help Lenzo তাৰপিছত এটা লেটু লগাই দিছে তোমালোকক was he eventually happy after helping Lenzo ঠিক আছে তোমালোকে এটা উত্তৰ দি আছে উত্তৰটো ভালকৈ চোৱা তোমালোকে the postmaster helped Lenzo to keep his faith in God alive he was not happy later because Lenzo called him and stop a branch of cruz তোমালোকে এটো জানাই ঠিক আছে branch of cruz বুলি Lenzo তোমালোকক মাতিছিল তেওঁলোকক মাতিছিল খঙতে মাতিছিল ঠিক আছে তাৰ পিছত তোমালোকক 46 নম্বৰ কোৱেশ্চন দি আছে তোমালোকক জলদিকে কৈ দি আছে ভিডিওটো তোমালোকক অলপ মই জলদিকে কৈ দি আছো কাৰণ ভিডিওটো বহুত দীঘল হৈ গৈ আছে 47 নম্বৰ কোৱেশ্চন দি আছে how does the author Locus Abrol rhetorical preface the charming landscape of Crook উত্তৰ দি আছে Locus Abrol describes Crook as a piece of heaven on earth he highlights its natural beauty evergreen forest coffee plantation and brave people ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 48 দি আছে how did Valley plan her first bus ride answer দি আছে Valley listened carefully to the regular passengers gathered all information about the bus journey saved money for the fare and planned to travel alone in the daytime ঠিক আছে তাৰপিছত তোমালোকক 49 নম্বৰ কোৱেশ্চন দি আছে when and how do you think the bring of tea become a part of life in Assam and other part of India most important question কৰি দি আছো এটো তোমালোকৰ most important question উত্তৰ হৈছে তোমালোকৰ tea become popular during the British period when plantation started in Assam gradually it became a daily drink for people because it's refreshing taste ঠিক আছে তাৰপিছত তোমালোকক 15 নম্বৰ কোৱেশ্চন দি আছে do you think Belinda and her other pets were really grateful to Custard the dragon when it killed the pirate justify your answer উত্তৰ তোমালোকৰ ইয়াতে দি আছে they were grateful to Custard for saving them from the pirate but soon they forgot his bravery and began to laugh at him again ঠিক আছে ইয়াৰ পিছত তোমালোকৰ 51 নম্বৰ কোৱেশ্চন দি আছে সেকশন বি দুটা কোৱেশ্চন দি আছে তোমালোকক যিকোনো এটা লিখিব লাগে তোমালোকে ইয়াৰে অপচন নম্বৰ কোৱেশ্চন নম্বৰ A2 তোমালোকে চুজ কৰি দিবা কোৱেশ্চন নম্বৰ ই যেটো কোৱেশ্চন দিছিল তাৰে মই তোমালোকক উত্তৰটো দি দিছো ঠিক আছে কোৱেশ্চন নম্বৰ A ৰ উত্তৰটো মই অকল দি দিছো 51 ৰ A ৰ উত্তৰ ঠিক আছে তোমালোকে কোৱেশ্চনটো চাই লোৱা এটো তোমালোকৰ কোৱেশ্চন আৰু উত্তৰ হৈছে তোমালোকৰ এটো মই আৰু নকও কাৰণ ভিডিওটো বহুত লং হৈ গৈ আছে ঠিক আছে এটো তোমালোকৰ উত্তৰ ঠিক আছে এটো তোমালোকৰ উত্তৰ তাৰ পিছত তোমালোকক 52 নম্বৰত তোমালোকৰ কেইটামান কোৱেশ্চন দিছে মই তোমালোকক দেখুৱাইছো তোমালোকৰ 52 নম্বৰ কোৱেশ্চন দিছে who was Griffin how does he become invisible and homeless wanderer why was the arrival of Griffin in a village in a unusual event ঠিক আছে ইয়াতে তোমালোকৰ উত্তৰ দি আছে তোমালোকে উত্তৰটো চাই লোৱা Griffin was a brilliant scientist who discovered a way to make himself invisible তোমালোকে বাকিখিনি চাই লবা তাৰ পিছত তোমালোকৰ বি নম্বৰত ইয়াতে আৰু এটা কোৱেশ্চন দিছে তোমালোকক অৰ কৈছে যিকোনো এটা তোমালোকৰ বিত আৰু এটা কোৱেশ্চন দিছে কি কৈছে বি নম্বৰ কোৱেশ্চনটো মই তোমালোকক দেখুৱাইছো who was Bill how did he befall the lawyer could he have avoided being befooled ঠিক আছে তোমালোকৰ এটা উত্তৰ দি আছে তোমালোকে এটো উত্তৰ চাই লোৱা Bill was a hack driver who took the lawyer around the town তোমালোকে ইয়াৰ বাকিখিনি তোমালোকে চাই লবা উত্তৰ এটো তাৰ পিছত তোমালোকক 53 নম্বৰ কোৱেশ্চন দিছে তোমালোকে পেজেস তোমালোকক আগতে কৈছে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু পঢ়ি লোৱা 54 নম্বৰ দি আছে পেজেস তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈছা আৰু পঢ়ি লবা বা উত্তৰবোৰ বাহিৰ কৰি দিবা তাৰ পিছত তোমালোকক 55 নম্বৰ কোৱেশ্চন দি আছে সেকশন ডি তার তোমালোকৰ কি কোৱেশ্চন আছে এইবাৰ মই তোমালোকক আলোচনা কৰাই দিম আমাৰ 55 নম্বৰ কোৱেশ্চন আহি গল ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস পুটিং দ্য ভার্বস ইন देयर টেন্স ফর্ম দি আছে কোৱেশ্চন নম্বৰ এ দি আছে when days the school reopen তোমালোকৰ বাক্যত দি আছে do
তাৰপিছত তোমালোকৰ ইয়াতে উত্তৰ হ'ব ডিড ঠিক আছে কোৱেশ্চনতে তোমালোকৰ উত্তৰখিনি ইয়াতে দি আছে গতিকে তোমালোকে কোৱেশ্চনত যেটো দি আছে ডিড এটো তোমালোকৰ খালি ঠাই ঠিক আছে মই তোমালোকৰ উত্তৰ দি দিছো ডিড হ'ব তলত আৰু ডু টু তোমালোকৰ কোৱেশ্চনৰ শেষ হ'বলৈ দি আছে এটো তোমালোকৰ ব্ৰেকেটত ঠিক আছে বি নম্বৰ কোৱেশ্চন দি আছে আই নো অল এবাউট ডেট ফিল্ম বিকজ আই হেভ সিন ইট টুৱাইস তোমালোকৰ ইয়াতে আই হেভ যেটো দি আছিল হেভ যেটো দি আছে হেভ সিন এটো তোমালোকৰ খালি ঠাই আৰু তোমালোকৰ সাইডত দি আছে সি এটো তোমালোকৰ ব্ৰেকেটত তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব আই হেভ বিন সিন ইট টুৱাইস ঠিক আছে তাৰপিছত তোমালোকৰ 56 নম্বৰ কোৱেশ্চন দিছে ইয়াৰ পিছত তোমালোকক 56 নম্বৰ কোৱেশ্চন দিছে চেঞ্জ দা ভয়েস অফ দা ফলোইং কোৱেশ্চন নম্বৰ এ দিছে ডিড হি সি देम आंसर হ'ব where are they seen by him আৰু কোৱেশ্চন মাৰ্ক হ'ব ঠিক আছে তাৰপিছত তোমালোকক বি নম্বৰ কোৱেশ্চন দিছে what is done cannot be undone ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এইটো ভয়েসনেস বহুত টাফ হয় what কি কৈছে কোৱেশ্চনটা আগৰ পৰা পঢ়া what is done cannot be undone উত্তৰ ইয়াৰে দি আছে উত্তৰ হৈছে প্ৰথমটো what cannot be undone is done ঠিক আছে এটো তোমালোকৰ উত্তৰ তাৰ পিছত তোমালোকক 57 নম্বৰ কোৱেশ্চন দিছে 57 নম্বৰ কি দিছে 57 নম্বৰ দি আছে চেঞ্জ দা ফৰ্ম অফ narration of the following এই নম্বৰ দি আছে তোমালোকক the teacher said to the student why were you absent from class yesterday উত্তৰ দি আছে the teacher asked the student why he had been absent from class the previous day বি নম্বৰ দি আছে তোমালোকে কোৱেশ্চনটো আনসাৰটো চাই লবা ভিডিওটো লং হৈ যায় আছে ঠিক আছে ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ 58 দি আছে এই নম্বৰ কি কৈছে ৰাইট এন এছে অন অফ দা ফলোইং টপিকস নম্বৰ 1 ত আমাক নেচৰাল কি কৈছে নেচৰাল ৰিসোৰ্সেস অফ আসাম অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে তোমালোকৰ উত্তৰ ইয়াতে মই দি দিছো তোমালোকে ইয়াৰ পৰা চাই লবা স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে তোমালোকে ইয়াৰ উত্তৰ স্ক্ৰিনশ্বট মাৰি লোৱা মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইবাৰ এইটো আহিব পাৰে নেচৰাল ৰিসোৰ্সেস অফ আসাম এটো তোমালোকৰ আহিব পাৰে এছে ৰাইটিং আহিব পাৰে ঠিক আছে তোমালোকে ইয়াৰ পৰা চাই লবা তাৰ পিছত তোমালোকক 2 নম্বৰ দি আছে যে সায়েন্স ইন এভৰিডে লাইফ ঠিক আছে এটো মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইবাৰ আহিব পাৰে 2026 ত এসএসএলসি এক্সাম আছে তোমালোকৰ আহিব পাৰে 2 নম্বৰত তোমালোকক দি আছে সায়েন্স ইন এভৰিডে লাইফ এটো তোমালোকৰ আহিব পাৰে 3 নম্বৰত দি আছে কি ভ্যালু অফ গেমস এন্ড স্পোর্টস মোস্ট ইম্পৰ্টেন্ট তোমালোকে 2 নম্বৰ খিনি স্ক্ৰিনশ্বট মাৰি লোৱা ভালদৰে 3 নম্বৰ দি আছে ভ্যালু অফ গেমস এন্ড স্পোর্টস এটো তোমালোকৰ ইম্পৰ্টেন্ট এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে এটো তাৰ পিছত কোৱেশ্চন নম্বৰ 58 ত বি নম্বৰ কোৱেশ্চন দিছে শৰ্ট ষ্টৰী অল্টাৰনেটিভ কোৱেশ্চনস দি আছে তোমালোকৰ কোৱেশ্চনটো তাৰ পৰা পঢ়ি লবা ইয়াত তোমালোকৰ যেটো সুইটেবল টাইটেল দি আছে এটো হ'ব দা কাইন্ড হাৰ্টেড স্কুল বয়জ এটো তোমালোকৰ টাইটেল আৰু বাকি বা তোমালোকৰ তাৰ পৰা চাই লবা বাকি তোমালোকৰ ডেফিনিশন খিনি তলত দি আছে এটো তোমালোকৰ স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে আৰু মডেল খিনিও তোমালোকৰ তলত দি আছে যে কাইন্ডনেস ইজ দা গ্ৰেটেষ্ট ভাৰ্টু ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 59 দি আছে ৰাইট এ লেটাৰ লিখিব কৈছে ৰাইট এ লেটাৰ টু এডিটৰ অফ দা আসাম ট্ৰাইবুন গুৱাহাটী ৰিগাৰ্ডিং ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই ইন ইউৰ লোকেলিটি ইয়াতে তোমালোকৰ লেটাৰ ৰাইটিং দি আছে টু এডিটৰ দা আসাম ট্ৰাইবুন গুৱাহাটী সাবজেক্ট দি আছে সাবজেক্ট তোমালোকৰ দি আছে ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই ইন আৱাৰ লোকেলিটি ঠিক আছে তাৰ পিছত বাকিখিনি তোমালোকে ইয়াৰ পৰা চাই লবা ইয়াৰ পৰা yours faithfully XYZ ঠিক আছে ৰেসিডেন্ট অফ নুনমাটি গুৱাহাটী তোমালোকক মই একেবাৰে গোটেইখিনি ভালদৰে দেখুৱাই দিছো হৈ গল তাৰ পিছত আমাক ইয়াৰে অৰ এটা কোৱেশ্চন দিছে 59 ৰিপোৰ্ট ৰাইটিং ঠিক আছে ৰিপোৰ্ট ৰাইটিং খিনি তোমালোকে লিখি লবা মই তথাপি উত্তৰ ইয়াৰে দি আছো তোমালোকে ডেট দিবা টাইম দিবা আৰু বাকিখিনি লিখি লবা ঠিক আছে স্ক্ৰিনশ্বট মাৰি লোৱা কোৱেশ্চন নম্বৰ 60 দি আছে অলপমান ৰবা কোৱেশ্চন নম্বৰ 60 আহি আছে ট্ৰান্সলেচন ইংলিশ টু MIL দি আছে তোমালোকৰ ট্ৰান্সলেচন দি আছে নম্বৰ 1 ত হি সেড টু মি লেটস গো অন দা বেংক অফ দা ৰিভাৰ তে মোক কলে আমি নদীৰ পাৰত যাও 2 নম্বৰ দি আছে হি ওয়াকড along the bank of the river and enjoyed the beautiful scenery ইয়াৰ উত্তৰ দি আছে তোমালোকৰ আমি নদীৰ পাৰতে খোজ কাঢ়িলো আৰু প্ৰকৃতিৰ সুন্দৰ দৃশ্য উপভোগ কৰিলা 3 নম্বৰ দি আছে as soon as it became dark we returned home আধাৰ নামিলতেহে আমি ঘৰলৈ উভতি আহিলো তাৰ পিছত তোমালোকক 60 এৰ আমাৰ ট্ৰান্সলেচন হৈ গল আৰু তোমালোকৰ অৰ এটা দিছে সাবস্টেন্স লিখিব কৈছে
গিভেন সাবষ্টেন্স অফ দ্য ফলোইং পেজেছ তোমালোকৰ উত্তৰ মই ইয়াৰে দি আছোঁ এইটো তোমালোকৰ ইয়াৰে উত্তৰ তোমালোকে উত্তৰটো ইয়াৰ পৰা চাই ল'বা ঠিক আছে তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ